আপোনালোকৰ কৃপাত চৰ্চাত আছে আচলত আম আদমি পাৰ্টিক ডিব্ৰুগড় লোকসভাটো দিব বিচাৰে তেতিয়াহ'লে নিশ্চিতভাৱে দলে কিবা এটা বিবেচনা কৰিব। নিশ্চিতভাৱে আমি 100% গেৰেণ্টি ল'ব পাৰিম জিকা পাৰ্টিক আগন্তুক দিনত ডিব্ৰুগড় লোকসভাটো ইণ্ডিয়া এলায়েন্সে দিব, যাতে তেতিয়া আমি সব দলকে লগত লৈ নিশ্চিতভাৱে আমি জয়ী হ'ব পাৰিম। তেখেতক আমি দুৰ্বল বুলি নাভাবোঁ, তেখেতে যি ৰামেশ্বৰ তেলী, তো আমাক সেইটো ৰাইজে সময়ত দেখা দিব যে আমাৰ আম আদমি পাৰ্টিৰ লগত কি আমাৰ ৰাইজৰ আমাৰ কিমান সমৰ্থন আছে। 100% মহিলা শক্তিৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ, 100% আমি মহিলা শক্তিৰ তৰফৰ পৰা তেওঁক আগুৱাই লৈ যাম। আৰু আমাৰ দলৰ পুৰুষ শক্তিটো আছেই, লগত যুৱশক্তি আছেই, তেওঁলোকেও 100% কৰিব। আৰু আমি সম্পূৰ্ণ নিশ্চিত যদি আপৰ ফালৰ পৰা বা তেওঁ টিকেট পায় আমি জিকিম। যিজনে ৰাইজৰ কাম কৰিবলৈ আগবাঢ়ি যায়, যিহেতু এখন গাঁৱত 1952 চনৰ পৰাই অৱস্থিত, আজিলৈকে আমাৰ মাটি পটাৰ ব্যৱস্থা হোৱা বহুত ধৰণৰ স্কিম দিছে, কিন্তু আমি সফলতা লাভ হোৱা নাই। দলটো আমি আম আদমি পাৰ্টি হিচাপে আমি ইতিমধ্যে আমাৰ সমষ্টি কমিটিখিনি হৈ গ'ল, পঞ্চায়ত কমিটি গঠন হৈ গ'ল গোটেই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত। আৰু এতিয়া আমাৰ দলীয় কৰ্মীসকলে বুথ কমিটিত গঠনৰ ক্ষেত্ৰত তেওঁলোকে লাগি আছে। প্ৰায় গোটেই লোকসভা সমষ্টিটো 1800মান বুথ কমিটি আছে। ইতিমধ্যে আমাৰ প্ৰায় 300মান বুথ কমিটি হৈ উঠিছে, আৰু আশা কৰিছোঁ আগন্তুক 1 মাহ ভিতৰত আমি গোটেই 1800 বুথ কমিটি বনাই সম্পূৰ্ণ কৰিব পাৰিম বুলি। সাংগঠনিকভাৱে আমি দলটোক কেনেকৈ মজবুত কৰি ল'ব পাৰোঁ এই চেষ্টা আমি চলাই গৈ আছোঁ। সেইটো আপোনালোকৰ কৃপাত চৰ্চাত আছে আচলত। দৰাচলতে সেইটোতো সিদ্ধান্ত ইণ্ডিয়া এলায়েন্সে ল'ব, বা আমি যি বিৰোধী ঐক্য মঞ্চ অসমত চলি আছে, এই বিৰোধী ঐক্য মঞ্চৰ জৰিয়তে সিদ্ধান্তটো হ'ব। আৰু যদি আম আদমি পাৰ্টিক ডিব্ৰুগড় লোকসভাটো দিব বিচাৰে তেতিয়াহ'লে নিশ্চিতভাৱে দলে কিবা এটা বিবেচনা কৰিব, কিন্তু এলায়েন্সৰ সিদ্ধান্ত নোহোৱালৈকে একো ক'বলৈ ঠিক নহ'ব। নিশ্চিতভাৱে আমি 100% গেৰেণ্টি ল'ব পাৰিম জিকাৰ কাৰণে, কাৰণ যিটো ধৰণে আমি সাংগঠনিক কাম কাজ কৰি আছোঁ, আৰু কেৱল সিমানেই নহয়, গোটেই 15টা দলৰ যিসকল কৰ্মকৰ্তা ইয়াত আছে, আমি প্ৰায় সব দলৰে কৰ্মকৰ্তাসকলক লগত লৈ সাংগঠনিক কাম কাজ চলাই আছোঁ, তেওঁলোকৰ লগত এটা যোগসূত্ৰ স্থাপন কৰি থৈছোঁ। গতিকে ভাবিছোঁ যে এটা আম আদমি পাৰ্টিক আগন্তুক দিনত ডিব্ৰুগড় লোকসভাটো ইণ্ডিয়া এলায়েন্সে দিব, যাতে তেতিয়া আমি সব দলকে লগত লৈ নিশ্চিতভাৱে আমি জয়ী হ'ব পাৰিম। মতে মই সকলো অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ দলৰ কৰ্মকৰ্তা সকলো আছে, তেওঁলোকলৈও মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাল লাগিছে তেখেতক আমি মাতিবলৈ পাইছোঁ আজিৰ দিনটোত। তেওঁ ব্যস্ততাৰ মাজত থাকে, বিহু বুলি আমি সকলো সতীৰ্থবৃন্দ মিলি একাপ চাহ খাওঁ আৰু অকণমান আলোচনাও কৰোঁ, সেই বুলিহে আয়োজন কৰা হৈছে। 100% মহিলা শক্তিৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ, 100% আমি মহিলা শক্তিৰ তৰফৰ পৰা তেওঁক আগুৱাই লৈ যাম। আৰু আমাৰ দলৰ পুৰুষ শক্তিটো আছেই, লগত যুৱশক্তি আছেই, তেওঁলোকেও 100% কৰিব। আৰু আমি সম্পূৰ্ণ নিশ্চিত যদি আপৰ ফালৰ পৰা বা তেওঁ টিকেট পায় আমি জিকিমেই। আৰু ধুনীয়া এটা সুন্দৰ আমি ভাল ভোটেৰে আমি জিকি যাম বুলি আমি সকলোকে আমি জনাব বিচাৰিছোঁ। সংগঠনৰ দিশত আমাৰ প্ৰত্যেকটা সমষ্টিতে কাম কাজ চলি গৈ আছে। যেনেকৈ ক'লে অলপ আগতে আমাৰ আম আদমি পাৰ্টিৰ সভাপতি মনোজ ডাঙৰীয়াই যে প্ৰতিটো সমষ্টিত যিহেতু সাংগঠনিক ভেটি যদি টনকিয়াল নহয়, তেতিয়াহ'লে কোনো নিৰ্বাচন প্ৰতিনিধিত্ব কৰি লাভ নাই। গতিকে সেই সাংগঠনিক ভেটি আমি শক্তিশালী ৰূপত গঠন কৰি গৈ আছোঁ। বুথ কমিটিবিলাক প্ৰায় 300-400 দি হৈ গৈছে। আৰু চাহ শক্তিৰ তৰফৰ পৰা আমাৰ অলপ দিন আগত আমি বাগিচাবিলাকত হামদেৰ বাগান হামদেৰ অধিকাৰ, জলজাবৰ বাগান তেনেকৈ এটা কাৰ্যসূচী লৈছিলোঁ, আৰু ধুনীয়া ৰাইজৰ সঁহাৰি পাইছোঁ। দলে বিৰোধী ঐক্য মঞ্চই যিটো সিদ্ধান্ত ল'ব সেইটো আমি মানি ল'বলৈ বাধ্য হ'ম। আৰু যদি আমি আম আদমি প্ৰাৰ্থীটো প্ৰদান কৰে ডিব্ৰুগড়, নিশ্চিতভাৱে জিকাৰ এটা 100%। আমাৰ আম আদমি পাৰ্টি আমি যিটো আমাৰ প্ৰতিটো সমষ্টিত আমি আমাৰ সংগঠনটো ইতিমধ্যে আমাৰ শক্তিশালী হৈ আছে,
আৰু লগতে আমি তেখেতক আমি দুৰ্বল বুলি নাভাবোঁ। তেখেতে যি ৰামেশ্বৰ তেলী, তো আমাক সেইটো ৰাইজে সময়ত দেখা দিব যে আমাৰ আম আদমি পাৰ্টিৰ লগত কি আমাৰ ৰাইজৰ আমাৰ কিমান সমৰ্থন আছে। তো আমাৰ সময়ত তেওঁলোকে আমাক লগ দিব। মানে যিজনে ৰাইজৰ কাম কৰিবলৈ আগবাঢ়ি যায়, যিহেতু এখন গাঁৱত 1952 চনৰ পৰাই অৱস্থিত, আজিলৈকে আমাৰ মাটি পথাৰ মানে ব্যৱস্থা হোৱা নাই। বহুত ধৰণৰ স্কিম দিছে, কিন্তু আমি মানে সফলতা লাভ হোৱা নাই। গতিকে আশা কৰোঁ যিজন প্ৰাৰ্থীয়ে আমাৰ মাজত আহি ইয়াত অগ্ৰগতি লাভ কৰে, তেখেতে আমাৰ সেইখিনি ব্যৱস্থাটো কৰি দিবলৈ মই ৰাইজৰ হৈ অনুৰোধ কৰিছোঁ।